গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে কৰ্মৰ ফল ভুগিবই লাগিব। এয়াই প্ৰকৃতিৰ নিয়ম। তো বন্ধুসকল, আমি বেয়া কৰ্ম কৰি, অপকৰ্ম কৰি, অনৈতিক কৰ্ম কৰি, কাকবা দুখ দি, কাকবা কষ্ট দি, কাকবা আঘাত দি, কাকবা হিংসা কৰি কেতিয়াও সাৰি যাব নোৱাৰোঁ। আমি প্ৰকৃতিৰ চকুত, প্ৰকৃতিৰ দৃষ্টিত ধৰা পৰি যাওঁ আৰু প্ৰকৃতিৰ ওচৰত আমি শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়, যাক কোৱা হয় কৰ্মৰ ফল। তো বন্ধুসকল, আমি কৰ্মৰ ফলৰ ওপৰত কেতিয়াও বিশ্বাস নকৰোঁ, হয়নে? আমি যে কৰ্মৰ ফল ভুগিব লাগিব সেইটো কেতিয়াও বিশ্বাস নকৰোঁ। আৰু সেইকাৰণে আমি ভৌতিক বস্তুবিলাকৰ লোভত পৰোঁ, মোহত পৰোঁ আৰু সেই বস্তুবিলাকক পোৱাৰ কামনাৰে আমি কিছুমান অনৈতিক কৰ্ম কৰোঁ, কিছুমান বেয়া কৰ্ম কৰোঁ, যাৰ বাবে আমি প্ৰকৃতিৰ দৃষ্টিত অপৰাধী হওঁ আৰু প্ৰকৃতিয়ে আমাক শাস্তিমূলক ব্যৱস্থা কৰে, যাক কয় কৰ্মৰ ফল। বন্ধুসকল, যেনেকৈ আমাৰ দেশৰ আইন ব্যৱস্থা আছে অপৰাধ নিয়ন্ত্ৰণৰ বাবে, আইনে যি নিয়ম বান্ধি দিছে সেই নিয়মৰ বাহিৰত যদি আমি কিবা কৰ্ম কৰোঁ তেতিয়া আইনৰ চকুত আমি অপৰাধী হওঁ আৰু আইনে আমাক শাস্তিৰ ব্যৱস্থা কৰে। ঠিক তেনেকৈ এই সংসাৰখন যেতিয়া সৃষ্টিকৰ্তাই ৰচনা কৰিলে, এই সংসাৰখন সৃষ্টি কৰিলে ব্ৰহ্মাণ্ডে, ঈশ্বৰে, তেতিয়া প্ৰকৃতিৰ হাতত কিছুমান দায়িত্ব দি থৈছে যাতে প্ৰকৃতিয়ে আমাক সদায় দৃষ্টি ৰাখিব পাৰে। আমি যদি প্ৰকৃতিৰ নিয়ম উলংঘা কৰোঁ, প্ৰকৃতিৰ নিয়মৰ বাহিৰত কিবা কাম কৰোঁ নহয়, তেতিয়া প্ৰকৃতিৰ ওচৰত আমি ধৰা পৰিম আৰু আমি শাস্তিৰ সন্মুখীন হ'ম, হয়নে? বন্ধুসকল, উদাহৰণস্বৰূপে জুবিন দাক হত্যা কৰা হৈছিলে। আমি সকলোৱে জানো যে জুবিন দাক হত্যা কৰিছিলে, কিন্তু জুবিন দাক এনেকুৱাকৈ হত্যা কৰিছিলে, এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছিলে, ষড়যন্ত্ৰ কৰিছিলে যে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে। ছিংগাপুৰত নি ইয়ট পাৰ্টি কৰি সাগৰত নি তাত জুবিন দাক হত্যা কৰিছিলে, যাতে জুবিন দাৰ হত্যাক এটা দুৰ্ঘটনা ৰূপ দিব পাৰে। তেওঁলোকে এনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছিল, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰিছিল। তেওঁলোকে ভাবিছিলে যে আইনৰ চকুত ধূলি মাৰি তেওঁলোকে জুবিন দাক হত্যা কৰিব আৰু আইনৰ ওচৰত, সকলো ৰাইজৰ ওচৰত দেখুৱাব যে জুবিন দাৰ দুৰ্ঘটনাত মৃত্যু হয়। কিন্তু তেওঁলোকে নাজানে যে প্ৰকৃতিয়ে তেওঁলোকক চাই আছে, প্ৰকৃতিৰ দৃষ্টিত তেওঁলোক ধৰা পৰিছিল। আৰু প্ৰকৃতিয়ে, সৃষ্টিকৰ্তাই, ঈশ্বৰে তেওঁলোকৰ মগজুত এনেকুৱা ভৰাই দিলে, এনেকুৱা তেওঁলোকৰ চিন্তাধাৰা কৰি পেলালে যে তেওঁলোকে নিজেই ধৰা দি দিলে। তেওঁলোকৰ সকলো অপৰাধ নিজেই ওলাই গ'ল, সকলো অপৰাধ তেওঁলোকৰ পোহৰলৈ আহি গ'ল তেওঁলোকৰ দ্বাৰাই। তেওঁলোকে যি ধৰণে কেমেৰা কৰি পেলাই ভিডিঅ' কৰিলে, এটা এটা ক্লিপ এৰিলে, হয়নে? শেখৰ গোস্বামীয়ে যি ধৰণে মেছেজ কৰিলে, মেছেজ কৰোঁতে সেই মেছেজৰ দ্বাৰা কিছুমান কথাত ওলাই পৰিলে। সেই তেনেকৈ তেওঁলোকৰ মানসিকতা, তেওঁলোকৰ চিন্তাধাৰা প্ৰকৃতিয়ে এনেকুৱা কৰি পেলালে যে তেওঁলোকে নিজে ধৰা দি দিলে যে তেওঁলোকে জুবিন দাক হত্যা কৰিছে। গতিকে আইনৰ চকুত তেওঁলোকে ধূলি মাৰিব পাৰিলেহেঁতেন, হয়নে? বা আমাৰ মানুহৰ মাজত ৰাইজৰ চকুতো ধূলি মাৰিব পাৰিলেহেঁতেন, কিন্তু প্ৰকৃতিৰ চকুত কেতিয়াও ধূলি মাৰিব নোৱাৰে, হয়নে? আৰু প্ৰকৃতিৰ চকুত ধূলি মাৰিব নোৱাৰাৰ বাবে আজি তেওঁলোক জেলৰ ভিতৰত। বন্ধুসকল, যোনে যেনেকুৱা কৰ্ম কৰিব নহয় তেনেকুৱা ফল ভুগিবই লাগিব। তেওঁলোকে জুবিন দাক হত্যা কৰি ভাবিছিলে তেওঁ জুবিন দাৰ সা সম্পত্তি, জুবিন দাৰ টকা আত্মসাৎ কৰি তেওঁলোক ৰজা হৈ থাকিব। কিন্তু আজি চাওক, সেই কৰ্মৰ ফলৰ বাবে, প্ৰকৃতিৰ দৃষ্টিৰ বাবে, প্ৰকৃতিয়ে ৰখা দৃষ্টিৰ বাবে তেওঁলোকে আজি নিজে ধৰা পৰিলে আৰু সকলোৰে সন্মুখত তেওঁলোক অপৰাধী হৈ গ'ল। তেওঁলোকক যদিও কোনোবাই ৰক্ষণাবেক্ষণ দি পালে জেলৰ পৰা উলিয়াব চেষ্টা কৰে বা তেওঁক মুক্ত আকাশলৈ আনিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকৰ প্ৰত্যেকটো মুহূৰ্তত প্ৰাণৰ ভয় থাকিব। কোন সময়ত কোনে তেওঁলোকক হত্যা কৰি দিব, কোনে মাৰি দিব, কোনো গম নাপাব, হয়নে? তো তেওঁলোক এতিয়া সকলোৰে চকুত অপৰাধী, সকলোৱে তেওঁলোকক ঘৃণা কৰে, সকলোৱে বেয়া পায়। তেওঁলোকৰ সেই যি জুবিন দাৰ টকাৰ ওপৰত লোভ
হৈছিলে, মোহ হৈছিলে, যিখিনি আত্মসাৎ কৰি পেলাই তেওঁলোকে ভাবিছিলে ৰজাৰ দৰে খাব, কিন্তু সেই টকাই তেওঁলোকক ৰজাৰ দৰে খাব নিদিয়ে। তেওঁলোকক সদায় এটা ভয় ভাৱত ৰাখিব যদিও ওলাই আহে। কিন্তু সৃষ্টিকৰ্তাই এনেকুৱাকৈ তেওঁলোকক জালত পেলালে, প্ৰকৃতিয়ে তেওঁলোকক এনেকুৱাকৈ জালত পেলালে, তেওঁলোক কেতিয়াও ওলাব নোৱাৰে। ওলালেও তেওঁলোকৰ বিপদ আছে। গতিকে তেওঁলোকে কোনোদিন ভবাই নাছিলে, তেওঁলোকে এটাই বস্তু চিন্তা কৰিছিলে, জুবিনদাৰ টকা। জুবিনদাৰ টকা কেনেকৈ আত্মসাৎ কৰিব, জুবিনদাক কেনেকৈ নোহোৱা কৰি পেলাব, তেওঁলোকৰ চিন্তাধাৰাত সেইটোৱে সোমাইছিলে। কিন্তু তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ বিবেকত এইটো মানে সোমোৱা নাছিলে যে কৰ্মৰ ফল যে ভুগিব লাগে, প্ৰকৃতিও আছে, যে ঈশ্বৰ আছে, সৃষ্টিকৰ্তা আছে, সেই কথা তেওঁলোকে চিন্তাই কৰা নাছিল। ঠিক তেনেকৈ বন্ধুসকল, আমিও এইটো এটা সুন্দৰ উদাহৰণ বন্ধুসকল। মই ইয়াৰ আগতো এটা ভিডিঅ' বনাই দিছোঁ যে আমি নিয়ম উলংঘা কৰিলে জৰিমনা ভৰিব লাগিব। সেই তাতো মই একেটাই কৈছিলোঁ যে আমি যিখিনি প্ৰকৃতিয়ে নিয়ম দিয়ে, সেই নিয়ম যদি উলংঘা কৰোঁ নহয়, প্ৰকৃতিৰ ওচৰত আমি দোষী সাব্যস্ত হ'ম, আমি অপৰাধী হ'ম, আৰু প্ৰকৃতিয়ে আমাক শাস্তি ব্যৱস্থা কৰিবই। সেই শাস্তিয়ে হৈছে আমাৰ কৰ্মৰ ফল। আমি যিখিনি কৰ্মৰ ফল ভুগিব লাগে, আমি যি দুখ কষ্ট ভুগোঁ, যি বেমাৰ আজাৰত ভুগোঁ, হয়নে, মানুহে আমাক বেয়াকৈ চায়, বেয়াকৈ হেৰি কৰে, বা কিবা মানসিক অশান্তিত ভুগিছোঁ, এনজাইটিত ভুগিছোঁ, এইবিলাক যে হয় আমাৰ এই জীৱনত, আমাৰ এইবিলাক কিয় হয় বন্ধুসকল? আমি কৰ্মৰ ফল ভুগিবই লাগিব। আমি কৰ্মৰ ফল নুভুগাকৈ আমি কেতিয়াও সাৰি যাব নোৱাৰোঁ, হয়নে? আমি ভাবিব পাৰোঁ যে আমি যি কৰ্ম কৰিছোঁ কোনো দেখা নাই, কিন্তু প্ৰকৃতিয়ে আমাক চাই থাকে, হয়নে? প্ৰকৃতিয়ে সদায় আমাক দৃষ্টি ৰাখে যে আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, হয়নে? আমাৰ যিখিনি সমস্যা আহে, যিখিনি প্ৰব্লেম আহে, যিখিনি বিপদ আহে নহয়, কাৰোবাৰ পত্নীৰ পৰা অশান্তি পায়, কোনোবাই ভাইটিৰ পৰা অশান্তি পায়, হয়নে? এইবিলাক যে আমাৰ অশান্তি জীৱনলৈ আহে নহয়, আমাৰ কৰ্মৰ ফল। আমি কৰ্মৰ ফল ভুগিব লাগে, হয়নে? কোনো সাৰি যাব নোৱাৰে। কোনো যদি ভাবিছে যে মই এই কৰ্মবন্ধনৰ পৰা মুক্ত হ'ম, মই যি কৰ্ম কৰিছোঁ সেই কৰ্মৰ কেতিয়াও ফল নুভুগোঁ, সেয়া মানে হ'বই নোৱাৰে। কৰ্মৰ ফল ভুগিবই লাগিব। যোনে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ফল ভুগিবই লাগিব এই সংসাৰত, হয়নে? তো বন্ধুসকল, সেইকাৰণে সদায় ঈশ্বৰৰ নিয়ম মতে, ভগৱানৰ নিয়ম মতে, বা প্ৰকৃতিৰ যিখিনি নিয়ম, সেই নিয়ম মানি চলি আমি যিখিনি পাইছোঁ তাতে সন্তুষ্ট হৈ যদি আমি জীৱনটো পাৰ কৰোঁ নহয়, আমি তেতিয়া সেই কৰ্মফলত আমি পৰিব নালাগে। আমি প্ৰকৃতিৰ ওচৰত শাস্তিৰ সন্মুখীন হ'ব নালাগে, হয়নে? আমি সদায় শুদ্ধ কৰ্মৰে আগুৱাই যাব লাগে, হয়নে? সদায় সত্যত থাকিব লাগে, সততাৰে কৰ্ম কৰিব লাগে। প্ৰেম, দয়া, ক্ষমা, হয়নে, সহনশীলতা, ধৈৰ্য, শ্ৰদ্ধা, ভক্তি, সমভাৱ, সমদৃষ্টি, এইবিলাক যদি আমি অন্তৰত ৰাখোঁ, মনত ৰাখোঁ, আমাৰ মনলৈ কেতিয়াও বেয়া ভাৱ নাই। কিন্তু আমাৰ এই সংসাৰত অহাৰ পিছত আমাৰ কি হয়, আমি ভৌতিক বস্তুবিলাকৰ ওপৰত লোভ কৰোঁ, আৰু লোভ কৰি পেলাই সেইখিনি পোৱাৰ কামনা কৰোঁ, আৰু পাবৰ কাৰণে সেই কামনা আমাৰ এনেকুৱাকৈ বৃদ্ধি হৈ যায় যে আমি কাৰোবাক হত্যা কৰিবৰ কাৰণে চিন্তা নকৰোঁ। যেনেকৈ জুবিনদা ইমান এজন ভাল মানুহ আছিলে, কিমান দয়াবান মানুহ আছিলে, সকলোকে সহায় কৰিছিলে, কিমান সহজ সৰল মানুহ আছিলে। সেই মানুহজনকো সেই নৰপিশাচকেইটাৰ মানে হাত নকমিলে যে তেওঁক হত্যা কৰিবৰ কাৰণে। কিহৰ কাৰণে হত্যা কৰিলে? সেই জুবিনদাৰ টকাবিলাকৰ ওপৰত। সেই টকাৰ আত্মসাৎ কেনেকৈ কৰিব, সেই টকাক লৈ পেলাই তেওঁলোকে ৰাজত্ব কেনেকৈ কৰিব, সেই চিন্তাই তেওঁলোকৰ বিবেক হেৰুৱাই পেলালে, তেওঁলোকে জ্ঞান হেৰুৱাই পেলালে, আৰু জুবিনদাক হত্যা কৰিলে। তাৰপিছত তেওঁলোকৰ ফল কি হয়? তেওঁলোকে জানো সেই সম্পত্তি, সেই টকা আত্মসাৎ কৰি মানে সুখেৰে খাব পাৰিলে? তেওঁলোক সেই জেলৰ ভিতৰতে সোমাবলগীয়া হয়। জেলৰ ভিতৰত থাকিও এতিয়া যদি জেলৰ পৰা কেনেবাকৈ আইনৰ সুৰুঙা দি ওলায়ো তেওঁলোকে কেতিয়াও জীৱনত সুখত থাকিব নোৱাৰে। সেইকাৰণে বন্ধুসকল, নিজৰ ওপৰত বিশ্বাস ৰাখি ঈশ্বৰে যিখিনি দিছে, ভগৱানে যিখিনি দিছে, সেইখিনিতে সন্তুষ্ট হৈ পেলাই আমি সততাৰে যেতিয়া কৰ্ম কৰি গৈ থাকিম নহয়, ঈশ্বৰে নিজেই দিব, হয়নে? আমাক নিজেই দিব। আমি কেতিয়াও মানে নিজেই জোৰ কৰি
কাৰোবাৰ বস্তু কাঢ়ি আত্মসাৎ কৰি আমি ধনী হ'ব নালাগে, হয়নে? তো বন্ধুসকল, কৰ্মৰ ফল ভুগিবই লাগিব, হয়নে? প্ৰকৃতিৰ নিয়মৰ পৰা আমি কেতিয়াও বাচি যাব নোৱাৰোঁ, হয়নে? প্ৰকৃতিৰ নিয়মত আমি ধৰা পৰিয়ে যাম। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।